আপোনালোকে নিশ্চয় মোক এষাৰি খুব মুক্ত মনে আপোনালোকে এষাৰি আশীৰ্বাদ দিব বুলি মই আশা কৰিছোঁ যে মোৰ অনাগত দিনত মোৰ যি দায়িত্ব আছে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দায়িত্ব যেতিয়ালৈকে পালন কৰিম যেতিয়ালৈকে মানে মোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক মানে সেই তাতেই মোৰ শেষ নহয় মই জীয়াই থকালৈকে মোৰ মন মগজু সুস্থ হৈ থকালৈকে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অনুষ্ঠানৰ সেৱা কৰি যাম মোক বিষয়বাবৰ কথা মোৰ তাত নাহিব বিষয়ভাৱে মোক আকৃষ্ট কৰিব নোৱাৰিব গতিকে মই বিষয়ভাৱ নহ'লেও মই সেৱা কৰি যাম সেয়া মোৰ প্ৰাণ আৰু এটা মই প্ৰতিজ্ঞা কৰোঁ সদায় আৰু এটা মই শপত খাওঁ সদায় এটা কথাই সেই শপতটো হ'ল যে মোৰ আচলতে চাৰিটা পৰিয়াল আমি চাৰিটা পৰিয়াল মই আছোঁ মোৰ সহধৰ্মিনী আছে মোৰ এগৰাকী কন্যা আছে মোৰ এগৰাকী পুত্ৰ আছে মোৰ এই চাৰিটা পৰিয়ালৰ ওপৰত মোৰ অন্ততঃ অলপ অধিকাৰ আছে মোৰ পত্নীৰ ওপৰত মোৰ অধিকাৰ আছে মোৰ ল'ৰাৰ ওপৰত অধিকাৰ আছে মোৰ ছোৱালীৰ ওপৰত অধিকাৰ আছে আৰু মই মোকেই নিজকেই মই চিন্তা কৰিম এইখিনি কথাত মই এটা প্ৰতিজ্ঞাবদ্ধ হওঁ সদায় মই সদায় শপত গ্ৰহণ কৰোঁ সেই সদায় এনেধৰণৰ সভাত যে মই যেতিয়ালৈকে সুস্থ হৈ থাকিম মোৰ মন মগজু যেতিয়ালৈকে কাম কৰি থাকিব ভাল চিন্তা কৰি থাকিব আৰু মই মোৰ পৰিয়ালটোক কেতিয়াও মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ পৰা মই এক বিন্দু বিচলিত হ'বলৈ নিদিওঁ এয়া মোৰ প্ৰাণ এয়া মোৰ প্ৰতিজ্ঞা আৰু মই সদায় কৈ থাকিম আৰু মোৰ ল'ৰা ছোৱালীক মোৰ পত্নীক মই সদায় এনেধৰণে ৰাখিবৰ কাৰণে চেষ্টা কৰিম হয় আজি হয়তো মই এই সভাত এটা কথা ক'ব লাগিব যে আজি মই 2.5 বছৰ হ'ল 2.5 বছৰ ধৰি মই ঘৰত কিমান নিশা মই ঘৰত থাকিব পাৰিছোঁ সেইটো মোৰ ডায়েৰীখন চালে গম পাব তাৰমানে এইটো মই দেখুৱাব খোজা নাই যে মই অকল কামতে ঘূৰি আছোঁ হয় মই কামতেই ঘূৰি আছোঁ এই কামত যে মই ঘূৰি আছোঁ আহি আছোঁ মোৰ সহধৰ্মিনীয়ে সম্পূৰ্ণ সহযোগ মোক কৰি আছে সহধৰ্মিনীয়ে মোক কোনোদিনেই কোৱা নাই যে তুমি আজি যাব নোৱাৰিবা মোৰ আজি অমুকটো বজাৰ কৰিবলগীয়া আছে মোৰ তমুকটো কৰিবলগীয়া আছে যিবোৰ কাম কৰে এগৰাকী মতা মানুহে কৰিব নোৱাৰা কামবোৰো তেওঁ এতিয়া মোৰ ঘৰখনত সম্পাদন কৰি আছে মোৰ ঘৰৰ সম্পূৰ্ণ কাম তেওঁই কৰে বজাৰ হাট ইটো সিটো ঘৰ সকলোবোৰ কাম কৰে গতিকে মই ইমানখিনি সুবিধা পোৱাৰ পিছত মই যদি অন্যায় অনীতি কৰোঁ মোক নিশ্চিতভাৱে পাপে চুব গতিকে মই আপোনালোকৰ পৰা সেই আশীৰ্বাদটো মই বিচাৰিছোঁ মই যাতে খুব সুস্থ চিন্তাৰে ভাল মগজুৰে ভাল চিন্তাৰে এই অনুষ্ঠানটোৰ যাতে সেৱা কৰি যাব পাৰোঁ নিস্বাৰ্থভাৱে যাতে সেৱা কৰি যাব পাৰোঁ তাৰ কাৰণে মই আপোনাৰ খবৰ পৰা এষাৰি আশীষ বিচাৰিম শ্ৰদ্ধাৰ বাপসকল আইসকল শ্ৰীমন্ত শংকৰদেৱ সংঘ হ'ল আটাইতকৈ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান এই অনুষ্ঠানটোৰ নিচিনা আৰু পৃথিৱীত ভাল বস্তু নাই মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আমাক এনেকুৱা এটা সংস্কৃতি দি থৈ গ'ল যিটো সংস্কৃতিয়ে আন্ধাৰৰ পৰা পোহৰলৈ বেয়াৰ পৰা ভাললৈ মানুহক অধৰ্মৰ পৰা ধৰ্মলৈ লৈ যোৱাৰ এটাই মাত্ৰ পথ আছে এটাই মাত্ৰ সংস্কৃতি আছে সেইটো হ'ল কৃষ্ণ সংস্কৃতি এই কৃষ্ণ সংস্কৃতিৰ বাহিৰে পৃথিৱীত আৰু কিবা ভাল সংস্কৃতি আছে বুলি মই কেতিয়াও নাভাবোঁ মানুহৰ মন মগজুক ৰূপান্তৰ কৰিবৰ কাৰণে বেয়াৰ পৰা ভাললৈ ৰূপান্তৰ কৰিবৰ কাৰণে এটাই মাত্ৰ সংস্কৃতি আছে সেইটো হ'ল কৃষ্ণ সংস্কৃতি আৰু সেয়া ভাগৱত নিমজ্জিত সংস্কৃতি সেই ভাগৱতৰ জৰিয়তে আমি কৃষ্ণ সংস্কৃতি পাম এই কৃষ্ণ সংস্কৃতিক যাতে আমি জগতৰ প্ৰতিগৰাকী মানুহৰ ওচৰলৈ লৈ যাব পাৰোঁ সেয়াই আমাৰ সংকল্প হ'ব লাগে বুলি মই ভাবোঁ আমি প্ৰতিগৰাকী মানুহক এই সংস্কৃতিৰে সংস্কৃতিবান যেতিয়াই কৰিব পাৰিম তেতিয়াই নিশ্চিতভাৱে আমি অন্ততঃ কিবা কৰিব পাৰিছোঁ বুলি ভাবিব পাৰিম মই সেই সংকল্প লৈ আগবাঢ়ি আছোঁ সেই চিন্তা মই সদায় কৰোঁ যে এই অনুষ্ঠানটো এটা খুব সুন্দৰভাৱে আগবাঢ়ি থাকক সকলো মানুহকেই যাতে আমি এই সংস্কৃতিলৈ আনিব পাৰোঁ কৃষ্ণ সংস্কৃতিলৈ যাতে আনিব পাৰোঁ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শলৈ যাতে আনিব পাৰোঁ আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যিখন যিটো সপোন দেখিছিল এটা প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰাৰ যিটো সপোন দেখিছিল সেই সপোনটোক যাতে আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ আমাৰ দায়িত্ব আৰু কৰ্তব্য যাতে আমি তেনেধৰণে লওঁ সেইটোৱে মই আচলতে সদায় কল্পনা কৰোঁ সদায় আশা কৰোঁ ভকতসকলৰ ওচৰত সেৱা জনাওঁ আমাৰ মাজত কোনো ধৰণৰ মতবিৰোধ হ'ব নালাগে আমি কোনো বিষয়বাব লৈ আমি কাম কৰিব নালাগে বিষয়বাবৰ প্ৰতি আজিকালি মানুহৰ লালায়িত বেছিকৈ হৈছে হ'লেও বিষয় তেনেধৰণৰ কথাই আমাৰ সততাত কেতিয়াও বাধা দিব নোৱাৰিব বুলি মোৰ গভীৰ বিশ্বাস যে শ্ৰদ্ধাৰ বাপসকল আইসকল মই আৰু দীঘলীয়া কথা নকওঁ বতৰো বেয়া হৈ আহিলে গতিকে মই এই কথাখিনিৰে আজি আপোনালোকে মোক যি দায়িত্ব অৰ্পণ কৰিছিল এই অনুষ্ঠানটোৰ এটা মুখ্য অতিথি হোৱাৰ এটা দায়িত্ব অৰ্পণ কৰিলে লগে লগে মোক যিমানখিনি সম্বোধনা জনাই মোক যিমানখিনি আলোচিত কৰিলে মই কেনেধৰণে মোৰ কি ভাষাৰে আপোনালোকৰ কৃতজ্ঞতা জনাম মই ভাবি নাপাওঁ গতিকে মই সদায় ঋণী হৈ থাকিম এই কথাটোকে ক'লোঁ যে আপোনালোকে মোৰ প্ৰতি জনোৱা শ্ৰদ্ধা মৰম ভালপোৱা এইখিনিক মই কেতিয়াও আচলতে নাপাহৰোঁ যিদিনাখনেই পাহৰিম সেইদিনাখনেই মই অকৃতজ্ঞৰে একেবাৰে 1 নম্বৰ মানুহজনেই হৈ পৰিম গতিকে মই আপোনালোকৰ চৰণত সেৱা নিবেদন কৰিছোঁ মই মোৰ ভক্তি ভৰা পুনৰ সেৱা নিবেদন কৰিছোঁ আৰু মই এই কথাখিনি ক'বলৈ যাওঁতে
মোৰ যদি ক'ৰবাত উচ্চবাচ্য হৈছে, মই নক'বলগীয়া কথাও যদি কেতিয়াবা কৈছোঁ, মোৰ যদি নিজকে কেতিয়াবা জহোৱা বুলি ভাবিছে, মই নিজক প্ৰচাৰ কৰাৰ কথা বুলি ভাবিছে, সেয়াও আচলতে মোৰ আন্তৰিকতাৰে কোৱা নাই, সেইখিনি নহয়। বাস্তৱিক ক্ষেত্ৰত যিখিনি কথা হৈছে সেইখিনিকে মই কৈছোঁ আচলতে। গতিকে মই ইমানখিনি কথাৰেই মোৰ এই দায়িত্ব, আপোনালোকে যি গুৰু দায়িত্ব দিছিলে, এই দায়িত্ব মই সামৰিছোঁ আৰু মই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। এই ভকতি প্ৰসাদ অনুষ্ঠান আৰু জয় জয় ময় হওক। এই ভকতি প্ৰসাদ অনুষ্ঠানে সমগ্ৰ ভাৰতবৰ্ষক সংযোজিত কৰি ৰাখক। সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহলৈ ইয়াৰ সংযোগ বিস্তাৰিত হওক। আমি অকল অসমীয়া মানুহেই নহয়, আৰু অন্যান্য মানুহৰ মনতো যাতে এনেধৰণৰ কিছু প্ৰভাৱ পেলাব পাৰোঁ, সেই কথাখিনিকে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। মই যোৱা 3 তাৰিখে মই জয়পুৰৰ পৰা, ৰাজস্থানৰ পৰা 3গৰাকী ব্যক্তি আহিছে। সেই 3গৰাকী ব্যক্তিৰ লগত কথা পাতিছিলোঁ। মই যেতিয়া মোৰ নামঘৰটো, আমাৰ গুৱাহাটীৰ মোৰ প্ৰাথমিকৰ যিটো নামঘৰ, সেই নামঘৰটো দেখুৱাওঁতে তেওঁলোক অভিভূত হৈছিল। ইয়াত কি হয় সুধিছিলে। মই তেওঁলোকক কৈছিলোঁ, ইয়াত নাম কীৰ্তন হয়, আমি একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ উপাসনা কৰোঁ, একমাত্ৰ ঈশ্বৰ কৃষ্ণ। তেওঁলোকে আচৰিত হৈ গৈছে, একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ ইয়াত উপাসনা কৰে, আৰু কোনো দেৱতা দেৱী দেৱ দেৱী নাই, ইয়াত আমাৰ এনেকুৱা নহয়, ইয়াত অমুক হয় তমুক হয়। মই তেওঁলোকক বুজাই দিছিলোঁ। তেওঁলোকে মোক যোৱা পৰহি দিনা কথাটো কৈছে। যোৱা পৰহি দিনা কৈছে, আপোনাক অনুৰোধ জনালোঁ, আপুনি জয়পুৰলৈ আহক, মোৰ এনেকুৱা জেগা বহুত আছে, মই এই জেগা আপোনালোকক দি দিম, আপোনালোকে তালৈ আহক। তালৈ আহি এনেধৰণৰ পৰিৱেশ আপোনালোকে নিৰ্মাণ কৰক, মই খুবেই আনন্দিত হ'ম, আৰু মই যি কৰিব লাগে আপোনাক মই সহায় কৰি দিম। গতিকে এয়া ঈশ্বৰৰ ইচ্ছা বুলিয়েই ভাবিছোঁ যে তেওঁলোক অনাঅসমীয়া মানুহে যদি এনেধৰণৰ কথা ভাবিব পাৰে, আমি কিয় নোৱাৰোঁ? আমি অসমত থকা মানুহ, আমি 3,30,40,00,000 অসমত মানুহ আছোঁ। আমি কিয় অসমীয়া মানুহখিনি কিয় মহাপুৰুষ শংকৰদেৱৰ আদৰ্শলৈ আহিব পৰা নাই? মহাপুৰুষ শংকৰদেৱ এজন বিশ্ববিশ্ৰুত মহাপুৰুষ, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু। এই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰুৰ ওচৰলৈ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰুৰ বাণী আমাক কিয় আকৰ্ষিত কৰিব পৰা নাই? সেয়াহে মোৰ আচলতে কেতিয়াবা ভাবি বহুত দুখ লাগে। এই যে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু, এইটো আমাৰ অসমীয়া পণ্ডিতসকলৰ নহয়, অসমীয়া গুণীজ্ঞানী লোকসকলৰ নহয়, এগৰাকী বিদেশী পণ্ডিতে কোৱা কথা যে মই বিশ্বৰ বিভিন্ন দেশৰ ধৰ্মগুৰুসকল সম্পৰ্কে মই তেওঁলোকৰ তথ্য ল'লোঁ, তেওঁলোক সম্পৰ্কে মই কিছু তথ্য লৈছোঁ, আৰু মই অসমলৈ গৈছিলোঁ। অসমত গৈ মই অসমৰ মহাপুৰুষ শংকৰদেৱৰ কথাও মই জানিছিলোঁ, তেখেতৰ তথ্যও লৈছিলোঁ। আৰু এইবোৰ যেতিয়া মই সকলোবোৰ একেলগ কৰি যেতিয়া মই এটা এটাকৈ বিশ্লেষণ কৰিলোঁ, তেওঁলোকৰ অৱদানসমূহৰ কথাও যেতিয়া মই বিশ্লেষণ কৰিলোঁ, তেতিয়া মই দেখিলোঁ যে আচলতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু যদি হয়, সেইগৰাকী মহাপুৰুষ শংকৰদেৱ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু। এই আমাৰ কাৰণে কিমান গৌৰৱ, কিমান আনন্দ, বুকু ফালি যোৱা, হৃদয় ফালি যোৱা আনন্দৰ কথা। কিন্তু আমি দুখ লাগে যে এতিয়াও আমি বহু মানুহ এইখন গাঁৱতে, মোৰ গাঁওখনত, মোৰ যদি নিজকে কেতিয়াবা জহোৱা বুলি ভাবিছে, মই নিজক প্ৰচাৰ কৰাৰ কথা বুলি ভাবিছে, সেয়াও আচলতে মোৰ আন্তৰিকতাৰে কোৱা নাই, সেইখিনি নহয়। বাস্তৱিক ক্ষেত্ৰত যিখিনি কথা হৈছে সেইখিনিকে মই কৈছোঁ আচলতে। গতিকে মই ইমানখিনি কথাৰেই মোৰ এই দায়িত্ব, আপোনালোকে যি গুৰু দায়িত্ব দিছিলে, এই দায়িত্ব মই সামৰিছোঁ আৰু মই ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। এই ভকতি প্ৰসাদ অনুষ্ঠান আৰু জয় জয় ময় হওক। এই ভকতি প্ৰসাদ অনুষ্ঠানে সমগ্ৰ ভাৰতবৰ্ষক সংযোজিত কৰি ৰাখক। সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহলৈ ইয়াৰ সংযোগ বিস্তাৰিত হওক। আমি অকল অসমীয়া মানুহেই নহয়, আৰু অন্যান্য মানুহৰ মনতো যাতে এনেধৰণৰ কিছু প্ৰভাৱ পেলাব পাৰোঁ, সেই কথাখিনিকে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। মই যোৱা 3 তাৰিখে মই জয়পুৰৰ পৰা, ৰাজস্থানৰ পৰা 3গৰাকী ব্যক্তি আহিছে। সেই 3গৰাকী ব্যক্তিৰ লগত কথা পাতিছিলোঁ। মই যেতিয়া মোৰ নামঘৰটো, আমাৰ গুৱাহাটীৰ মোৰ প্ৰাথমিকৰ যিটো নামঘৰ, সেই নামঘৰটো দেখুৱাওঁতে তেওঁলোক অভিভূত হৈছিল। ইয়াত কি হয় সুধিছিলে। মই তেওঁলোকক কৈছিলোঁ, ইয়াত নাম কীৰ্তন হয়, আমি একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ উপাসনা কৰোঁ, একমাত্ৰ ঈশ্বৰ কৃষ্ণ। তেওঁলোকে আচৰিত হৈ গৈছে, একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ ইয়াত উপাসনা কৰে, আৰু কোনো দেৱতা দেৱী দেৱ দেৱী নাই, ইয়াত আমাৰ এনেকুৱা নহয়, ইয়াত অমুক হয় তমুক হয়। মই তেওঁলোকক বুজাই দিছিলোঁ। তেওঁলোকে মোক যোৱা পৰহি দিনা কথাটো কৈছে। যোৱা পৰহি দিনা কৈছে, আপোনাক অনুৰোধ জনালোঁ, আপুনি জয়পুৰলৈ আহক, মোৰ এনেকুৱা জেগা বহুত আছে, মই এই জেগা আপোনালোকক দি দিম, আপোনালোকে তালৈ আহক। তালৈ আহি এনেধৰণৰ পৰিৱেশ আপোনালোকে নিৰ্মাণ কৰক, মই খুবেই আনন্দিত হ'ম, আৰু মই যি কৰিব লাগে আপোনাক মই সহায় কৰি দিম। গতিকে এয়া ঈশ্বৰৰ ইচ্ছা বুলিয়েই ভাবিছোঁ যে তেওঁলোক অনাঅসমীয়া মানুহে যদি এনেধৰণৰ কথা ভাবিব পাৰে, আমি কিয় নোৱাৰোঁ? আমি অসমত থকা মানুহ, আমি 3,30,40,00,000 অসমত মানুহ আছোঁ। আমি কিয় অসমীয়া মানুহখিনি কিয় মহাপুৰুষ শংকৰদেৱৰ আদৰ্শলৈ আহিব পৰা নাই?
মহাপুৰুষ শংকৰদেৱে য'ত বিশ্ববিশ্ৰুত মহাপুৰুষ, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু, এই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰুৰ ওচৰলৈ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰুৰ বাণী আমাক কিয় আকৰ্ষিত কৰিব পৰা নাই, সেয়াহে মোৰ আচলতে কেতিয়াবা ভাবি বহুত দুখ লাগে। এই যে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু, এইটো আমাৰ অসমীয়া পণ্ডিতসকলৰ নহয়, অসমীয়া গুণীজ্ঞানী লোকসকলৰ নহয়, এগৰাকী বিদেশী পণ্ডিতে কোৱা কথা যে মই বিশ্বৰ বিভিন্ন দেশৰ ধৰ্মগুৰুসকল সম্পৰ্কে মই তেওঁলোকৰ তথ্য ল'লোঁ, তেওঁলোক সম্পৰ্কে মই কিছু তথ্য লৈছোঁ, আৰু মই অসমলৈ গৈছিলোঁ, অসমত গৈ মই অসমৰ মহাপুৰুষ শংকৰদেৱৰ কথাও মই জানিছিলোঁ, তেখেতৰ কথাও মই তেখেতৰ তথ্যও লৈছিলোঁ। আৰু এইবোৰ যেতিয়া মই সকলোবোৰ একেলগ কৰি যেতিয়া মই এটা এটাকৈ বিশ্লেষণ কৰিলোঁ, তেওঁলোকৰ অৱদানসমূহৰ কথাও যেতিয়া মই বিশ্লেষণ কৰিলোঁ, তেতিয়া মই দেখিলোঁ যে আচলতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু যদি হয়, সেইগৰাকী মহাপুৰুষ শংকৰদেৱ। মহাপুৰুষ শংকৰদেৱ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু। এই আমাৰ কাৰণে কিমান গৌৰৱ, কিমান আনন্দ, বুকু ফালি যোৱা, হৃদয় ফালি যোৱা আনন্দৰ কথা। কিন্তু আমি দুখ লাগে যে এতিয়াও আমি বহু মানুহ এইখন গাঁৱতে